কৃষ্ণগুৰু জয় জয়তে অতীত বৰ্তমানৰ শ্ৰী শ্ৰী কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ। তেৰাই যেন স্থিৰ হৈ সমস্ত কৃপা কৰে, সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ তেওঁ যেন ব্যক্ত কৰে। আৰু আপোনালোক সকলোৰে চৰণত মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু এই সেৱাৰে আপোনালোকৰ মাজলৈ আজি এটি ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টোত অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে, তাৰ কাৰণে আপোনালোকে যাতে নিজ গুণে মোক ক্ষমা কৰি দিয়ে। আজিৰ ভিডিঅ'টো হৈছে মই যি ঋষি প্ৰশ্ন ইমান 10 শাৰীকৈ পাঠ কৰি আছিলোঁ। আজি ঋষি প্ৰশ্নৰ 3 নম্বৰ 10 শাৰীলৈ মই আগবাঢ়িছোঁ। গতিকে আপোনালোকে মনোযোগেৰে শুনিব আৰু আশা ৰাখিছোঁ আপোনালোকে শুনি ভাল পাব। আৰু যিখিনি ভুল ভ্ৰান্তি মোৰ ফালৰ পৰা অজানিতে হয় তাৰ কাৰণে আপোনালোকে ক্ষমা কৰি দিয়ে যেন। জয় কৃষ্ণগুৰু। পদ ওয়েতেকে পিয়ায়ু গুরু কৃষ্ণ কথামৃত তজু কৃপা বলে ভক্তি হোক গোবিন্দত ও অর্ধেক বয়স গইল পাইলু মহা কষ্ট কহিউক গুরু মহা ভাগবত শাস্ত্র কৃষ্ণ গুণ লীলামালা পরম সুস্বাদ বৈষ্ণৱ বৃত্তান্ত পৰীক্ষিতৰ সম্বাদ জম্বুদ্বীপধিপতি জিতু নৃপবৰ পাণ্ডৱৰ নাতি অৰ্জুনৰ বংশ ধৰ মাতৃগৰ্ভে যাক ৰাখি লেক দামোদৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ। জয় কৃষ্ণগুৰু। এই 10 শাৰী হৈছে ঋষি প্ৰশ্নৰ পৰা লোৱা। প্ৰথম 10 শাৰীকে মই কৈ আছোঁ আৰু এতিয়া এই কেইশাৰী পাইছোঁ। এতেকে পিয়ায়ু গুৰু কৃষ্ণ কথামৃত সুত সেই 28,000 ঋষিয়ে প্ৰাৰ্থনা কৰি আছে যে হে ঋষি, হে গুৰুদেৱ আপুনি আমাক সেই কৃষ্ণ গুৰু কৃষ্ণৰ কথামৃত আপুনি আমাক পিয়াওক। আৰু আপোনাৰ কৃপাত যেন গোবিন্দৰ প্ৰতি আমাৰ ভক্তি বাঢ়ে, তাৰ কাৰণে আপুনি কৃপা কৰক। অৰ্ধেক বয়স গইল পাইলু মহা কষ্ট কহিউক গুৰু মহা ভাগৱত শাস্ত্ৰ। ভাগৱত পাঠ কৰাৰ আগতে সেই 28,000 ঋষিয়ে যিখিনি কৰ্ম কৰিছিলে তাৰ আগতেই ব্যক্ত কৰি গৈছে যে আমি ইমান যুগ যুগ ধৰি তপস্যাত থাকিলোঁ, তথাপিতো কিন্তু আমি একো ফল নাপালোঁ, বৰঞ্চ কষ্টহে পালোঁ। সেইখিনি কথাকে তেওঁলোকে কৈছে যে আধা বয়স আমাৰ পাৰেই হৈ গ'ল, বহুত কষ্ট পালোঁ, মহা কষ্ট পালোঁ। হে গুৰুদেৱ আপুনি আমাক মহাভাগৱত শাস্ত্ৰ আমাৰ আগত বুজাই দিয়ক, মহাভাগৱত শাস্ত্ৰ আপুনি আমাক শুনাওক, পিয়াওক, আমি এই অমৃত পান কৰিব বিচাৰোঁ বুলি কাতৰে প্ৰাৰ্থনা কৰিছে। কৃষ্ণ গুণ লীলামালা পৰম সুস্বাদ বৈষ্ণৱ বৃত্তান্ত পৰীক্ষিতৰ সম্বাদ। কৈছে যে কৃষ্ণ গুণ লীলামালা বহুত সুস্বাদু, অমৃতৰ দৰে নহয়, অমৃতেই হয়। আৰু বৈষ্ণৱ বৃত্তান্ত যে পৰীক্ষিতৰ অধ্যায়, সেই পৰীক্ষিতৰ সংবাদ বহুত সুস্বাদু হয়। পৰীক্ষিতৰ সংবাদ সেয়া আপুনি আমাক শুনাওক।
জম্বুদ্বীপ অধিপতি জিতু নৃপবৰ পাণ্ডৱৰ নাতি অৰ্জুন নৰবংশধৰ। সেই জম্বুদ্বীপৰ অধিপতি যি ৰজা, যি পাণ্ডৱৰ নাতি পৰীক্ষিত, অৰ্জুনৰ বংশধৰ, সেই পৰীক্ষিতৰ কথা আমাক শুনাওক। মাতৃগৰ্ভে যাক ৰাখিলে ক দামোদৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। মাতৃগৰ্ভত যাক ৰাখিছিলে, ঈশ্বৰে যাক মাতৃগৰ্ভত ৰাখিছিলে, আপোনালোকে জানে যে পৰীক্ষিতৰ জন্মৰ সময়ত কিমান কষ্ট ভোগ কৰিছিলে তেওঁৰ মাতৃয়ে, আৰু সেই সময়ত স্বয়ং ঈশ্বৰে আহি তেওঁক ৰক্ষা কৰিছিলে। আৰু কি ধৰণেৰে আকৌ সেই মাতৃগৰ্ভত ৰক্ষা কৰাজনেই আকৌ কিদৰে এটা ডেকা অৱস্থাত তেওঁৰ শৰীৰ তেজিছিলে, সেইখিনি আমাক শুনাক বুলি কৈছে। গতিকে শুনাব, পিছৰ হেৰিয়ত আৰু আগবাঢ়িম। গতিকে এতিয়া এই দশাৰীতে থাকক। আৰু গতিকে ঈশ্বৰে ইচ্ছা কৰিলে ৰাখিব পাৰে, আৰু যদি ঈশ্বৰৰ ইচ্ছাত পৰীক্ষিতক মাতৃগৰ্ভত ৰাখি দিছিল, কিন্তু চক হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও। পৰীক্ষিতটো ধৰ্মৰ নাতিয়ে আছিল, নহয় জানো? ধৰ্ম কথাই সৰুৰ পৰা শুনিছিল, তথাপি তেওঁ সজ্জনে আছিল। তথাপিতো চক এটা সময়ত কি হৈছিলে যে পৰীক্ষিতে পানী বুলি বিচাৰি থাকোঁতে পানী দিয়া নাছিলে, তেতিয়া সেই ঋষিৰ মুনিত যেতিয়া মৃতসৰ্প দি দিলে, আৰু ঋষিৰ পুত্ৰই গৈ দেখিলে যে দেউতাকৰ ডিঙিত মৃতসৰ্প দিছে, আৰু তেতিয়া অভিশাপ দিলে যে মোৰ দেউতাৰ ডিঙিত যি মানে দিছে সেই মৃতসৰ্প, তাক এসপ্তাহৰ ভিতৰত তক্ষকে দংশন কৰক। বাক্যই হৈছে ব্ৰহ্ম। বাক্য আমি সংযম কৰি ক'ব লাগে। আমি যিটো বাক্য কৰোঁ বতাহত উৰি থাকে। আপুনি যদি একান্তভাৱেৰে ঈশ্বৰক ভক্তি কৰিছে, আৰু আপোনাৰ মুখেৰে যদি কিবা দুখ পায়, কিবা এটা অভিশাপ ওলাই গৈছে, সেইটো লাগিবই, কাৰণ বাক্যই ব্ৰহ্ম। এই যে মন্ত্ৰবিলাক পাঠ কৰে, মন্ত্ৰবিলাকতো এটা এটা বাক্য নহয় জানো? গতিকে আপোনালোকে বুজক, বাক্যই ব্ৰহ্ম। আমি মানুহক গালি কিয় পাৰোঁ? আমি গালিবিলাক যদি আমি আশীৰ্বাদ বুলি লওঁ, তেতিয়াহ'লে কিমান ডাঙৰ কথা কওকচোন। আপুনি গালি পাৰিছে, আমি তাক ঈশ্বৰৰ কৃপা আশীৰ্বাদ বুলি ভাবি ল'লোঁ, কিন্তু আপুনি যি কৰ্ম কৰিছে তাৰ কৰ্মফল আপুনি ভুগিবই লাগিব, আৰু আমি যি কৰ্ম কৰিছোঁ আমাৰ কৰ্মফল ভুগিবই লাগিব। গতিকে আপোনালোকৰ খং উঠে, আমাৰো খং উঠে। মোৰ নিজকে কৈছোঁ বাৰু, মই ভাবোঁ মই যদি ইমানেই খঙাল, সূৰ্যক কিয় একো কৰিব নোৱাৰোঁ? সূৰ্যই যেতিয়া অহৰহ খুব ৰ'দ দি পেলাই হাজাৰ হাজাৰ হজ যাত্ৰীৰ যেতিয়া প্ৰাণ কাঢ়ি ল'লে, হাজাৰ লোকৰ যেতিয়া জীৱন কাঢ়ি ল'লে, তেতিয়া আমি সূৰ্যক গালি পাৰি জানো কিবা কৰিব পাৰিম? কাৰণ আমি জানো যে সূৰ্যতকৈ আমি ডাঙৰ নহয় জানো? বৰষুণ অহৰহ দিছে, বানপানী হৈছে, আমি বৰষুণক গালি পাৰিব পাৰিছোঁ জানো ডাৱৰক? কাৰণ সেয়া হৈছে প্ৰকৃতিৰ সৃষ্টি। সেই প্ৰকৃতিৰ সৃষ্টিক আমি গালি নাপাৰোঁ। পাৰোঁ কাক? মন্ত্ৰী MLA যে আমাক বান্ধ বনাই নিদিলে। বান্ধে কৰিব কি? ঈশ্বৰে যদি সকলো কৰে, বান্ধে কৰিব কি? গতিকে গালি পৰাৰ আগতে নিজক ইমান শক্তিশালী কৰক যাতে সূৰ্যৰ লগত টক্কৰ মাৰিব পৰা হওক, আৰু বৰষুণৰ লগত, মেঘৰ লগত, প্ৰকৃতিৰ লগত, বানপানীৰ লগত টক্কৰ মাৰিব পৰা এজন হৈ লওক, তাৰপিছত গালি পাৰিব। মানুহে মানুহক গালি পাৰিব পাৰে, কিন্তু সেই উপযুক্তজনক কোনেও গালি পাৰিব নোৱাৰে। সেইটো কাৰণে এটা কথা কয়, নৰম মাটিত মেকুৰীয়ে খান্দে। গতিকে সূৰ্যক একো কৰিব নোৱাৰে, কিন্তু যেতিয়া খুব ৰ'দ উঠে, গৰমত থাকিব নোৱাৰে, তেতিয়া কিন্তু ইলেক্ট্ৰিচিটি বৰ্ডক কিন্তু খুব গালি পাৰে। গতিকে এইখিনি হৈছে মানুহৰ নিয়ম। আৰু আমি যেতিয়া ভাগৱত নিয়মত যাম, তেতিয়াহ'লে আমাৰ মনটো তেনেকুৱা হ'ব ঈশ্বৰৰ কৃপাত, যে আমি সকলো উপলব্ধি কৰিব পাৰিম, আত্মাৰে বুজি পাম, আত্মা প্ৰেম জাগিব, আত্মাৰে আমি উপলব্ধি কৰি বহুত কথা বুজি পাম। সেইকাৰণেই শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম। গতিকে আপোনালোকে যদি মোৰ এইখিনি কথাত দুখ পাইছে, তেতিয়াহ'লে আপোনালোকে মোক নিজৰ গুণে ক্ষমা কৰিব। আৰু মই এই ধৰণেৰে অকণমানকৈ ভাগৱত ভাগ সদায় অলপকৈ 10 শাৰীকেই হ'লেও কৰি যাম, নিমিত্তভাৱেৰে, যাতে প্ৰভুৱে আমাক কৃপা কৰে, সকলোকে যাতে সুমতি দিয়ে। এইখিনিকে ক'লোঁ। যদি ভাল লাগে আপোনালোকৰ,
মৰমেৰে কৈছোঁ, অকণমান ফ'ল' কৰি দিব, লাইক কমেণ্ট এটা কৰিব, মই যাতে আৰু প্ৰেৰণা পাওঁ। জয় কৃষ্ণ। যদি আপোনালোকে ইউটিউবত এইখিনি চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰি যাব। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ।